আহ, যিটো আজি বৰ্তমান দেশৰ পৰিস্থিতি হৈ আছে, আমাৰ অসমৰ পৰিস্থিতি হৈ আছে বা লাংবিনৰ পৰিস্থিতি হৈ আছে, আজি ব্যৱসায়ীসকলে হওক বা আজি জনসাধাৰণে হওক বা আজি চাকৰিয়ালসকলে হওক, আজি মূল্য বৃদ্ধিত আজি জুৰুলা হৈছে, আজি বিজেপিৰ যি প্ৰতাৰণাত ভুক্তভোগী হৈছে, আজি সমস্যাবিলাক আজি পথে পথে গলিয়ে গলিয়ে আছে, বজাৰে বজাৰে সৰু সৰু দোকানে দোকানে আছে। এই সমস্যাবিলাক বুজ ল'বলৈ কাৰণে ডাঙৰ নিৰ্বাচনী সভা কৰি লাভ নাই, তাত কোটি টকা খৰচা হয়। সেই কোটি টকা খৰচাটো আমি আমাৰ ৰাইজৰ সমত দিয়া হ'লে বেছি ভাল আছিলে। আজি চাকৰিৰ দৰমহাবিলাক দিব পৰা নাই, বিভিন্ন আজি আমাৰ দেশত শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব পৰা নাই বা বিভিন্ন কথাবিলাক আজি তেওঁলোকে সমস্যা সমাধান কৰিব পৰা নাই। সেইকাৰণে আহিলোঁ আজি লামডিং চহৰত, আজি আমাৰ সকলো ৰাইজক লগ ভাগ পাবলৈ, আৰু খুবেই ভাল লাগিছে। আৰু আজি আমাৰ এই ভাইৰ যিটো এটা ড্ৰাই ফুচকা বুলি খাই খুবেই ভাল লাগিছে, আৰু সঁচাকৈ মই আপ্লুত হৈছোঁ। আৰু ৰাইজৰ যিটো কাম কৰিবলৈ এটা দলে মোক দায়িত্ব দিছে বা আমাৰ বিৰুদ্ধে একো আজি সমৰ্থন জনাইছে, সঁচাকৈ মোৰ বহুত ডাঙৰ গধুৰ দায়িত্ব আছে। আৰু এই দায়িত্ব ল'বলৈ হ'লে মই জনসাধাৰণৰ মাজত যদি নাযাওঁ, তেতিয়া সমাধান কৰিবলৈ কেনেকৈ আগবাঢ়ি যাম। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.